সমাজ জিন্দাবাদ जिंदाबाद जिंदाबाद সদৌ অসম পাটৰ সমাজ জিন্দাবাদ आज एक कार्यसूची में हमने के सदौ অসম पाटर समाज के केंद्रीय समिति के सभापति माननीय যোগেন पाटर डांगरिया, साधारण संपादक दीपक पाटर डांगरिया और जिला समिति के सभापति वीरेन पाटर डांगरिया, संपादक सोहान पाटर डांगरिया और उद्यापन समिति के सभापति लक्षीराम पाटर डांगरिया और कार्यकारी सभापति गंगाराम पाटर डांगरिया, जुटिया संपादक सोहान पाटर डांगरिया और संजय पाटर डांगरिया, यहाँ हमने के जनप्रिय दुलियाजान विधानसभा समष्टि के विधायक हमने के तेरस गोवाला उपस्थित है और संगे राजेन कुमार है, हमने के प्राक्तन অসম সাহজনিত ছাত্র সন্থা के सभापति और यहाँ जिगुलो बड़ो बड़ो नेता है सबाई के और हमने के पाटर समाज के हमने के जी सकल भाई बंधु है माँ बाबा है सबाई के हमने प्रणाम जानी से जोहार 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 देख मुझे एक निर्देश दी केंद्रीय सभापति साद्री में बोले के लगी सभा संपादक बोले जे साद्री में बोले के लगी एखन साद्री में बोले के लिए तो मैं बहुत आग्रह करेला जखन हमने साद्री के भाई बनी जखन हमने शाह जनगोष्ठी के और आदिवासी के जीगुलो हमने के भाई बनी ना है जखन हमने साक्षात पाए तखन आमी চেষ্টা করি যে কিভাবে আমি সাথী ভালকে বলে পারি যাই কি নহক আজ পাটর সমাজ যেভাবে সংগঠিত হয়েছে আর हमने অসম শাহ জনজাতি জাতীয় মহাসভা के এটা অবিচ্ছেদ্য অঙ্গ লাগে আর আজ যেটা কালারফুল यहाँ अपने के आप सबाई के जी तो कलरफुल यहाँ उपस्थिति है सांस्कृतिक जी तो सौंदर्य है এটা মই হসাই অভিভূত হয়েছে এইভাবে हमने के जनगोष्ठी सबके शक्तिशाली करे लगे एकविंश शतिका এই শতিকায় हमने के आगे যাবার হলে সবাইকে মনোবল शक्तिशाली करे लगे और आज पाटर समाजे इमान सुंदर संगठित व्यवस्था सचाई मैं अंतरर पर आंतरिक कृतज्ञता ज्ञापन करिछु और ये समाज पिछ परि থাকিব নোৱাৰে मैं अंतरर पर केइटामान कथा कওঁ আজি অসমৰ চাহ উদ্যোগ 200 বছৰ হল 200 বছৰ সম্পূৰ্ণ হল আৰু অসমৰ চাহ উদ্যোগৰ যেটো উৎপাদিত আসাম টি এটো কেৱল অসমক বিশ্বৰ বুকুত বিখ্যাত কৰা নাই ভাৰতবৰ্ষক বিশ্বৰ বুকুত বিখ্যাত কৰিছে আসাম টি আৰু সেই আসাম টি উৎপাদনৰ অন্তৰালত কোন আছে আমাৰ প্ৰাণ সদাৰ চাহ শ্ৰমিক ৰাইজ তেখেতসকলৰ মূৰৰ ঘাম মাটিত পেলাই যেটো কষ্ট আৰু সাধনাৰ ফলত পৃথিৱীৰ বুকুত উন্নত মানদণ্ডৰ চাহ উৎপাদন কৰি ভাৰতবৰ্ষক বিশ্বৰ বুকুত সুকে স্থান দিয়াৰ যি অৰিহণা ভাৰতবৰ্ষৰ জনতাই কেতিয়াও পাহৰিব নোৱাৰে অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে গতিকে আপোনালোক তাৰ বাবে সকলোৱে ধন্যবাদৰ পাত্ৰ মই অসমৰ চাহ জনগোষ্ঠী সকলো সম্প্ৰদায় জাতি উপজাতি সকলোকে মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো এই সফলতা সাধাৰণ সফলতা নহয় कारण मानुहे भावे जे आसाम टी বুলি কলে কেৱল উদ্যোগটো কথা ভাবে কিন্তু সেই উদ্যোগত পৰিশ্ৰম কোনে কৰে ৰাতিপুৱা গধূলি কুৰকুডাল কোনে মাৰে পাতকে তুলেলা কুৰকুডাল কে মাৰেলা हमने के जनगोष्ठी भाई बहन इके যেতিয়া পৰিশ্ৰম আহে কেও ভলে টাইট পারবে গতিকে সেইভাবে মই অন্তৰৰ পৰা কৈছো এই শক্তি যেহেতুকে এই জনগোষ্ঠীৰ মাজত আছে এই জনগোষ্ঠী পিছ পৰি থাকিব নোৱাৰে
এই জনগোষ্ঠী আগবাঢ়ি যাব। সদৌ অসম পাটৰ সমাজ জিন্দাবাদ, সদৌ অসম পাটৰ সমাজ জিন্দাবাদ, সদৌ অসম পাটৰ সমাজ জিন্দাবাদ। ইমান সুন্দৰ কালাৰফুল যিটো বাৰে ৰখনীয়া কৃষ্টি সংস্কৃতি নে হালধীয়া কালাৰ ইমান ধুনীয়াকে আহিছে। আমাৰ ভণ্টিহঁতে, আমাৰ বাইদেউহঁতে আহিছে, আমাৰ ভাইসকল আহিছে, দাদাসকল আহিছে। আৰু এই পাটৰ সমাজ বুলি ক'লে এতিয়া মানুহে এটা ছবি মনলৈ আহিব। পাটৰ সমাজ মানে বৰ ধুনীয়া সমাজ। কিতনা ধুনীয়া আহে নেকি, কিতনা সুন্দৰ আহে, কিতনা সুন্দৰ আহে। এই সুন্দৰ ৰূপ অপৰূপ। গতিকে এই সাংস্কৃতিক সৌন্দৰ্য আপোনালোকে সদায় জীয়াই ৰাখিব লাগিব। আজি মোৰ ভাল লাগিছে এই মঞ্চত আমাৰ সাধাৰণ সম্পাদক পাটৰ ডাঙৰীয়াই তেখেতৰ শ্লোগানৰ যোগেদি প্ৰতিগৰাকী পাটৰ সমাজৰ ভাই ভনীক আজি তেখেতে উৎসাহিত কৰিছে আৰু ঐক্যবদ্ধ হ'বৰ বাবে আহ্বান জনাইছে। আৰু এই পাটৰ সমাজে চাহ জনগোষ্ঠীক সামগ্ৰিকভাৱে শক্তিশালী কৰাৰ উপৰিও সামগ্ৰিকভাৱে অসমীয়া জাতিক শক্তিশালী কৰিছে। অসমীয়া জাতিৰ এই সুন্দৰ জনগোষ্ঠীটোৱে আগন্তুক দিনত বহু দূৰ আগবাঢ়ি যাব এই বিশ্বাসেৰে। আৰু ইয়াৰ উপৰিও প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত তেখেতে যিটো কথা কৈছে, চৰকাৰে নিশ্চিতভাৱে এই ক্ষেত্ৰত আপোনালোকৰ সপক্ষে সিদ্ধান্ত ল'ব। গতিকে আপোনালোকে চিন্তা কৰাৰ কোনো কাৰণ নাই। অসমৰ ভূমিপুত্ৰ হিচাপে আপোনালোকে এইখন অসমত সদায় শক্তিশালী হৈ থাকিব। আৰু আমাৰ দায়িত্ব কি? আমাৰ দায়িত্ব জনপ্ৰতিনিধি হিচাপে আপোনালোকে সেৱা কৰা। গতিকে মই বেছি দীঘলীয়া বক্তব্য নাৰাখো। মোৰ ভাল লাগে যেতিয়া আপোনালোকে মোক MP হিচাপে জিকাই পঠিয়াইছে, MLA হিচাপে জিকাই পঠিয়াইছে, মুখ্যমন্ত্ৰী বনাইছে, কেন্দ্ৰীয় মন্ত্ৰী বনাইছে। সেই সময়ত জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ, পাটৰ সমাজ জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ। আৰু মই তেৰছ গৌলা ডাঙৰীয়াই বোধহয় ক'লেই তেখেতৰ ওপৰত মুখ্যমন্ত্ৰী হোৱাৰ পাছত 2016 পৰা 2021লৈকে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজেই এখন চাহ দোকানত, তেওঁৰ দেউতাকৰ সৰু চাহ দোকান আছিলে, এটা শ্ৰোতা মানে ট্ৰেইন ষ্টেচন में একটা চাহ দোকান रहे, चाह दुकान के मालिक रहे এখন ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্र मोदी के बाबा। एकदम छोटा चाह दुकान रहे, वहां कप प्लेट धुलाई का काम नरेंद्र मोदी कर रहे। এইভাবে চাহ শ্ৰমিকৰ জীৱন কিভাবে চলে এই কথা हमनिके प्रधानमंत्री ভালদৰে জানেলা। ওকে সমঝাইলে কোনো দরকার নাই। গতিকে এইভাবে নরেন্দ্র মোদী ডাঙৰীয়া हमनिके বললি, যখন চিফ মিনিস্টার মুকে চিফ মিনিস্টার নিযুক্তি দিলি, তারপরে মুকে বললি দেখ চাহ শ্রমিক রাইজকে তয় ध्यान में लेक लगे, श्रद्धा भक्ति में लेक लगे और सेवा करक लगे। तखन हमनी के कार्यकाले स्कूल हाई स्कूल एक 18टा हाई स्कूल बना के हमने काम कर ली। संतोष कुमार टॉपनो, साइमन सिंह हरर स्मृति में हमने श्रमिक कल्याण दिवस आयोजन कर ली। बागान के रास्ता बना ली, हमने के अंगनबाड़ी केंद्र बना ली। गर्भवती महिला के 12,000 टका देखले काम कर ली। और चाह श्रमिक अकाउंट नहीं रहे, 8.5 लाख बैंक के अकाउंट खुल के उके चाह दौन पुरस्कार मेला जोगे 10,000 टका के हमने पैसा दिली। और चाह श्रमिक पुत्र कन्या ভাল शिक्षा ग्रहण करे हमने LP स्कूले मास्टर नियुक्ति दिली। दरब नहीं रहे, सब हॉस्पिटल में এখন फ्री दरब का व्यवस्था हमने कर ली। हमने के दिल में आहे चाह श्रमिक राइज, कारण मोर जिता घर है मुलुक गांव, ये मुलुक गांव का घर एकदम 14 नंबर लाइन जिता है ना, खारजान बागान है एकदम सामने आहे। हमने जखन কি বলে সোয়াপুটার নাকি ছোট ছোট রহে, ছোট যখন স্বপ্ন রহে LP স্কুলে রহে একে সঙ্গে हमने दुर्गा पूजा काली पूजा যখন खारजान बागान में हो रहे एके संगे हमें जाइला, एके संगे पताका फुटाइला, ये जो बेलून हमने खरीदला। माने যিগুলো স্মৃতি এখন भी সজীৱ আহে। মই সেইকাৰণে চাহ শ্ৰমিক ৰাইজৰ সৈতে ডাঙৰ হৈছো।
শ্ৰমিক ৰাইজক মই বুজি পাওঁ। গতিকে এইখন সমাজ সদায় সুন্দৰ হৈ থাকক আৰু আন্তৰিকতাৰে এইখন সমাজৰ বাবে মই সেৱা কৰি যাম। গতিকে আকৌ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছো। ইমান বেয়া বতৰতো আপোনালোকে এইখন সভা সফল কৰি তুলিলে। মই পুনৰবাৰ কেন্দ্ৰীয় সভাপতি যোগেন পাটৰ ডাঙৰীয়া আৰু সম্পাদক দীপক পাটৰ মোক সিদিনা আমন্ত্ৰণ জনাবলৈ গৈছিল। তেখেতৰ সৈতে ৰাজেন কুমাৰ বিৰহে পাটৰ সবগুলোর রাখে তো সবাই ঠিক ধন্যবাদ দিয়েছি আৰু আপোনালোকৰ সকলোৱে মই মংগল কামনা কৰিছো। আৰু আপোনালোক সদায় সঁচাই ইমান সুন্দৰ শৃংখলা সবচেয়ে বড় শক্তি ডিসিপ্লিন। এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰিছো। সদৌ অসম পাটৰ সমাজ জিন্দাবাদ, সদৌ অসম পাটৰ সমাজ জিন্দাবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি। ধন্যবাদ। हमने के सभी भाषा में बक्तव्य बढ़ाले हम तो बोल रहा हूँ डिब्रुगढ़ जिला के हमने के मुख्यमंत्री पाए एक बार पाए भाव